আজি আমি দক্ষিণ চৰা মানকাছৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত NSY যুৱ কংগ্ৰেছ সকলোৱে মিলি আমি আজি ECI যি ভোট চুৰি আৰম্ভ কৰিছে হেয়া আমাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে যোৱা 7 তাৰিখত প্ৰমাণ সহকাৰে সব দেখুৱাই দিছে যে ECI কেনেকৈ ভোট চুৰি কৰি আছে। সেই ECIৰ ভোট চুৰিৰ বিৰুদ্ধে আজি আমাৰ কেণ্ডেল মাৰ্চ আছিল। অনাগত দিনতো আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। যেতিয়ালৈকে ECI ভোট চুৰি বন্ধ নকৰে আমাৰ প্ৰতিবাদ তেতিয়ালৈকে চলি থাকিব। দেশৰ সংবিধান বচাবলৈ হলে ECIৰ জৰিয়তে বিজেপিয়ে যি ভোট চুৰি আৰম্ভ কৰিছে সেই ভোট চুৰি বন্ধ কৰিবই লাগিব। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতে ECI কৈছিল যে তেখেতে ডিজিটেল ভোটাৰ লিষ্ট দিব লাগে, কিন্তু ECI এতিয়ালৈকে দিয়া নাই। তথাপিও আমাৰ নেতাই এটা সমষ্টিৰ ভোটাৰ লিষ্ট লৈ 6 মাহ সময় সেই ভোটাৰ লিষ্ট লৈ অধ্যয়ন কৰাৰ পিছত দেখা গল যে এই এটা সমষ্টিতে 1 লাখ ভোট বিজেপিয়ে ECIৰ জৰিয়তে তেওঁলোকে চুৰি কৰিছে। যোৱা যি 2024 চনৰ নিৰ্বাচন হল, আমাৰ সন্দেহ হয় বিজেপিয়ে যদি এই ECIৰ জৰিয়তে যদি ভোট চুৰি নকৰিলেহেঁতেন তেনেহলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। তেওঁলোকে ভোট চুৰিৰ জৰিয়তে দেশৰ শাসনভাৰ তেওঁলোকে লৈছে। আমি তেওঁলোকক ধিক্কাৰ জনাইছো, আপোনালোকে ভোট চুৰি বন্ধ কৰক আৰু এই ভোট চুৰি কৰি গাদীত অধিষ্ঠিত হোৱা নেতাসকলক আমি এই গাদীৰ পৰা গাদীচ্যুত কৰিমেই। কাৰণ তেওঁলোকে ৰাইজৰ ভোটেৰে তেওঁলোক চৰকাৰ গঠন কৰা নাই, তেওঁলোকে ECIৰ লগত গোপন বুজাবুজি কৰি ভোট চুৰিৰ জৰিয়তে দেশৰ গাদী তেওঁলোকে এতিয়া গাদীত বহিছে।